শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যে নকল্পতৰু শান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। শুন হিৰো অহংকাৰ নিচন্ত আপোনাৰ মাৰ মিছা অহং মকৌতে জীও পৰম ঈশ্বৰ কৃষ্ণ হুক তাহান দাস হে ৰাম সাধু সংগে কৃষ্ণক ভজি হে অহংকাৰ তই শুন, তই নিজস্ব দোষ নিজেই চিন্তা নকৰি তোৰ বৃথা গৰ্ব পৰিত্যাগ কৰি দাম্যভাৱে সাধু সং লৈ ভগৱানৰ চৰণত ভজ কৃষ্ণ। অৰ্থাৎ অহমত বা মই বৰ ভাৱত মতলীয়া হৈ ঈশ্বৰক চিনি পিঠি দি তোৰ মিছা গৰ্ব দূৰ কৰি সাধু সং লৈ কৃষ্ণৰ নামক ভজ কৃষ্ণ। ৰাম শুনি হুক চিত্তহীৰ পৰম ৰহস্যবাণী তুমি শুদ্ধ জ্ঞানৰ আলয় হে কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেও নাচাৰিবা তাহান আশ্ৰয়। হে চিত্ত অতি গোপনীয় কথা শুনা, পৰম পবিত্ৰ জ্ঞান বশিত স্থান মাত্ৰ তুমি কৃষ্ণৰ অনাদি পবিত্ৰ জাগ্ৰত প্ৰধান দেৱতা তেওঁক নেৰিবা। অৰ্থাৎ চিত্ৰৰ জ্ঞান আলস সেইজনৰেই কৃষ্ণক অনাদি প্ৰধান দেৱতা বুলি জানি তেওঁক লগ নেৰিবা কৃষ্ণ। ৰাম কৃষ্ণ নিজ ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু সুদয় সুদৰ বন্ধুজন কৃষ্ণই মোৰ চিত মতি গতি কৃষ্ণতে ভকতি ৰতি কৃষ্ণই পাৱে নিমজু কমন। কৃষ্ণই গতিদাতা জীৱৰূপী ব্ৰহ্ম অত্যন্ত প্ৰিয় গুৰু তেওঁই আত্মাৰ মহোদয় স্বৰূপ পৰম মিত্ৰ এতেকে তেওঁক মোৰ প্ৰতি গতি ভকতি শ্ৰদ্ধাৰ প্ৰতি থাকি তেওঁৰ চৰণত মোৰ মন মজি থাকক কৃষ্ণ। ৰাম শান্ত চিদানন্দ শুদ্ধ পনন্ত মহিমান্বিত নিৰ্মলে তৰণ চয়হীন নিৰ্ময় ৰাম হেনয় পৰমানন্দ অমিত সাগৰে মজি ৰাম আনন্দ নকৰে বুদ্ধিহীন। কৃষ্ণ সমগুণ বিশিষ্ট সৌম্য পৰাত্মা অপাৰ মহাত্মাশীল চৌহান সাগৰ সদৃশ্য পৰম আনন্দদাতা তেনে শুদ্ধাতুল্য সাগৰত ডুব দি থাকিও জ্ঞানশূন্য মানুহে তাক মুখ নোধৰে। অৰ্থাৎ কৃষ্ণৰ নাম অসীম মহিমাযুক্ত তেওঁ আত্মাৰূপী সকলো ভিতৰ তথা নিৰ্মল অমিত সাগৰ সদৃশ্য হৈ থকাটো বুদ্ধিহীন সাগৰত ডুব দি থাকিও তাত
আচমন কৰি শুদ্ধ নহয়। য়ে ৰাম হে হৰি সাৰ শূন্য মৃগস্থিনা জলে প্ৰাণহূয়া মহামোহ পাওঁ স্থান প্ৰাণ আচমন কৰোঁ ৰমন তাত য়ে ৰাম ক্ষতিও উপঙাত যাওঁ। হে হৰি অসাৰ মায়া মৰীচিকা ভ্ৰম সাগৰত ডুব দি ক্লান্ত হৈ মায়াৰ জালত আবদ্ধ হৈ পৰি মায়া সাগৰৰ জলত ম্লান প্ৰাণ মধু ধোৱা ৰং ধেমালি কৰি কোনো সময়ত তল যাওঁ, অৰ্থাৎ বালিময় স্থানত সূৰ্য ৰশ্মি পৰি দূৰৰ পৰা থাকে জল ভাবি তৃষ্ণাৰ আতুৰ পশুৱে খেদি ফুৰা ক্লান্ত হৈও তৃষ্ণা দূৰ কৰিব নোৱাৰ। সেইদৰে আত্মা অসাৰ ভ্ৰম সাগৰত বুদ্ধিহীন হৈ হৃদয়ৰ আত্মাৰূপী পৰম ব্ৰহ্মক সাৰ আৰু বাকীবোৰ ভ্ৰম বুলি নজানলৈকে সদ্গতি নহয়। কৃষ্ণ পৰম অমূল্য ৰত্ন হৰি নামৰ বেপাৰ অতি শুদ্ধ স্বৰূপে আছিল লোকক কৃপাই হৰি শংকৰ স্বৰূপে ৰাখি অমিদু ভাঙি সমস্তক দিল। অমূল্য ৰত্ন হৰি নামৰ পেৰা পৌৰাণিক হৈ আছিল। মানুহক দয়া কৰি শংকৰৰূপে অৱতাৰ হৈ সেই অমূল্য বেপাৰ মূৰ মেলি সকলোকে বিলাই দিলে। অৰ্থাৎ দেৱতাসকলে নিজৰ পূজা ৰাখি ঈশ্বৰৰ মহিমা প্ৰকাশ নকৰি অতি গুপুত কৰি ৰাখিছিল। জগতৰ উপকাৰৰ অৰ্থে শংকৰ স্বৰূপে ঈশ্বৰক নিজেই আহি সেই অমূল্য ৰত্নৰ গুপ্ত পোহৰ মূৰ মেলি সকলোকে বিলাই দিলে। কৃষ্ণ য়ে ৰাম হৰি নাম প্ৰেমৰ অমিত নিধিক বান্ধি গুপ্ত কৰি থৈলা দেৱগণে ও দয়ালু শংকৰে পাই তুলি মুদি ভাঙি দিলা সুখপান কৰা সৰ্বজনে। হৰিনামৰ অমিত স্বৰূপ যি প্ৰেম ৰস দেৱতাসকলে টোপোলা বান্ধি লুকুৱাই থৈছিল, দয়ালু শংকৰে সেই টোপোলা মূৰ মেলি দিলে সকলোৱে আনন্দ মনে তাকে পান কৰা। য়ে ৰাম হৰি নাম গুপ্ত ভৈল মনুষ্যৰ পূজা বৈল বুলি ৰঙ কৰে দেৱ সৰ্ব। কৃষ্ণ কৃষ্ণ হেন হৰি নাম ধৰ্ম শংকৰ বিদিতে কৰি চুৰ কৈলা দেৱতাৰ গৰ্ব। হৰি নামৰ গোপন হৈ মানুহৰ পৰা দেৱতাসকলে পোৱাত দেৱতাসকলৰ আনন্দৰ সীমা নাছিল। সকলো ধৰ্ম তল পেলাই শংকৰদেৱে নাম ধৰ্ম প্ৰকাশ কৰি দেৱতাৰ অহংকাৰ শূন্য কৰিলে। কৃষ্ণ এই বেদৰ অবিহিতি যত আছে ধৰ্ম সংসাৰত সবে হৰি নামৰ কিংকৰ। হেন জানি যিটোজনে নামক কীৰ্তন কৰে সেইহে পৰম সাধু নৰ। এই সংসাৰত ঈশ্বৰৰ উপাসনাৰ অৰ্থে যিমান বেদৰ বিধান কৰ্ম আছে, যিসকল হৰিনামৰ দাস ইয়াকে বুজি যি হৰিনাম কীৰ্তন কৰে সেয়ে সাধু। কৃষ্ণ য়ে ৰাম হৰিৰ গৃহৰে দ্বাৰে তেত্ৰৰ পহাৰে যোগ্য
ব্ৰহ্মা ইন্দ্ৰ আদি দেৱ যাক হেনয় দাৱত বেত পহাৰ পাৰিব যোগ্য হওঁ আমি কমন বৰাক। ব্ৰত ইন্দ্ৰ আদি দেৱতাসকলে হৰি দৰ্শনৰ বাবে গৈ হৰি মন্দিৰৰ দুৱাৰত বেত্ৰাঘাত সহিব লগা হয় বুলি ধৰ্ম মন্দিৰত অনেক যাত্ৰীক বেত্ৰাঘাত কৰা হৈছিল। নাম কীৰ্তনত ভৰসা নকৰি হৰিৰ তুষ্টিৰ কাৰণে তেনে মন্দিৰৰ দুবাৰকৈ গৈও বেত্ৰাঘাত ল'বলৈকো যদি আগবাঢ়ে আমি সিমান দুৰ্ভগীয়া। মূল তত্ত্ব হৈছে আৰু যোগ্য দিবৰ দ্বাৰা সিদ্ধি বা দেৱদত্ত প্ৰাপ্তি হ'লেও হৰিদৰ্শন দূৰত্ব হৈও যাক, কিন্তু নাম কীৰ্তনৰ যোগ্য কষ্টকৰ তপক দান যজ্ঞ আদিৰ পৰা দূৰতে থাকি হৰিৰ সকলোৱে অকণো নোপোৱাকৈ গুৰুৰ কৃপা পাব পাৰে। কৃষ্ণ 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 কৃষ্ণ। অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন ধ্বংস নাৰায়ণ তুষ্ট নাম পৰম মংগল ৰূপ সিটো অহনিশলয়ে তাৰ পূৰ্ণ হুৱে মনস্কাম ৰাম হৰি ৰাম ৰাম ৰাম। অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ ঈশ্বৰ এই অষ্ট নাম লওঁতাজনৰ সদস্যই মনস্কাম পূৰ্ণ হওক। কৃষ্ণ কৃষ্ণ।